চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি? তেওঁলোকে লিখিলে লিখক, নিলিখিলে নিলিখিব। কিন্তু ঘৰত যদি অসমীয়া নকয়, লিখিলে কি হ'ব? আচল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই নহয়। ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয়, অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয়, সেইটোতো নহ'ব নহয়। অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে। যদি অসমীয়া ঘৰত নকয়, লিখি কি লাভ হ'ব? আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে, এইবিলাক পুৰণা পলিচি আছিলে। ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব। আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব, অসমত অসমীয়া ভাষা থাকিব। এইটো আৰু কোনোবাই পাৰ্চেণ্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব, নহ'লে নাথাকিব। এনেকুৱাতো মই কোনো আইন শুনা নাই। আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ, আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব, নহ'লে অসমীয়া নাথাকে। কালি যদি মই ধৰি ল'লোঁ যে 20% মানুহে কয় অসমীয়া, তথাপিতো অসমত অসমীয়া থাকিব। কোনোবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি? তেনেকৈতো নহয়। বৰাকত বঙালী, BTC এৰিয়াত বড়ো, অসমত অসমীয়া, লগত জনজাতীয় ভাষা কাৰ্বি, মিচিং, ৰাভা, চববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব। ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে ময়ো নাজানো, কিবা চেঞ্চাছত এনেকৈ ক'ব লাগিব, তেনেকৈ ক'ব লাগিব। নক'লেই বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব? এইবিলাক হ'ল তুষ্টিকৰণৰ একোটা ৰাস্তা। এইটো এটাও ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয়। আমি ইমান দুৰ্বল নহয়। আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে, টি গাৰ্ডেনৰ মানুহ আছে, সকলোৱে লিখিব যোনে অসমক ভাল পায়, অসমৰ মাটিত আছে, নহয় জানো? সেইটো আৰু লিখি পেলাই যে আমি অসমীয়া ক'লোঁ, গতিকে কালিৰ পৰা আমাক বাংলাদেশী নক'ব, সেইটো কেনেকৈ হ'ব পাৰে? চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা থাকিব, বৰাকত বঙালী ভাষা থাকিব। ইমানে হিন্দী ভাষা, ইংলিছ চলিব, ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে। হিন্দী ৰাষ্ট্ৰভাষা, দিল্লী বিহাৰত গ'লে, পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব, হিন্দীও শিকিব, চলি থাকিব। আৰুতো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলিলোঁ, আৰু মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে? লিখিলেই হ'ল। মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ। অসমীয়াক কোনেও দুৰ্বল বুলি ভাবিব নালাগে। ডেট ইজ দ্য বটম লাইন। ভয়তে লিখি দিব অসমীয়া বুলি, আমাক দুখীয়া বুলি ভাবিব। আমি ভয় কৰোঁ বুলি ভাবিব নালাগে। অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব, হয় নহয়? সেইকাৰণে আৰু আমি এইবিলাক বুদ্ধিজীৱী কিছুমান আছে, এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে। সেইটো নহ'ব। আমাৰ ইছ্যু লাভ জেহাদ, সেইদিনা নলবাৰীত যিটো ঘটনা হ'ল, অসমীয়া ভাষা কম বুলি ক'লেও নহ'ব, লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব, বাচ্চা দুটাতকৈ ওপৰত জন্ম নহ'ব, বহুত কাম আছে। লিষ্টখন বহুত দীঘলীয়া নহয়, ইমান সৰু লিষ্টত কেনেকৈ হ'ব? বসন্ত গোস্বামীকো মই কৈছোঁ যে ইমান সৰু লিষ্টত নাযাব, আমাৰ লিষ্টখন 10-12টা পইণ্ট আছে, আমি সেইটোত যাব লাগিব।